নমস্কাৰ, স্বাগত জনাইছোঁ মই ভাৰত মবিলিটি গ্ল'বেল এক্সপ' 2025ৰ অন্য এটা ভাগত। আৰু আজি এই ভাগটোত মই আপোনালোকক দেখুৱাম কি বুলি কয় মাৰ্চিডিছৰ পেভিলিয়নত কি গাড়ী এখেতলোকে শ্ব'কেছ কৰি ৰাখিছে এই এক্সপ'টোৰ ভিতৰত। এয়া চাওক, বহুত ধুনীয়া ধুনীয়া মানে কি আৰু ধৰি লওক আপোনাৰ মানে চব মানে কিবা না কিবা বেলেগ বেলেগ ফিচাৰ আছে চবৰ। আৰু এতিয়া যেতিয়া এইখন চবতকৈ প্ৰথমত হৈ গ'ল, এইখন মডেল আগতে আপোনাৰ বেলেগ ভাৰ্জন কম্বাশ্যন ইঞ্জিনত আহিছিলে। এতিয়া আৰু এখেতলোকে মানে ইলেক্ট্ৰিকতো মানে এখন গাড়ী এখেতলোকে ডেভেলপ কৰি দিলে। আৰু মই আপোনালোকক মানে এতিয়া লাহে লাহে এনেকুৱা হৈছে চব গাড়ী কি বুলি কয় ইলেক্ট্ৰিক বা ফ্লেক্স ইঞ্জিন এনেকুৱাবোৰত মানে বেছিকৈ মানে এতিয়া জোৰ দিয়া গৈছে। তাৰমানে কি ধৰি লওক এনভাইৰমেণ্টেল পলিউশ্যনটোক লৈ চবৰে এটা মানে জাগৃতি হৈছে। আৰু এনভাইৰমেণ্টেল পলিউশ্যনটো যেনেকৈ হওক কণ্ট্ৰল কৰিব লাগে এনেকুৱা টাইপত। আৰু মই আপোনালোকক কি বুলি কয় ইয়াৰ কি বুলি কয় ডিফাৰেণ্ট লুকছবিলাক মানে দেখাই দিছোঁ। পাছফালৰ দৃশ্যটো অলপমান, পাছফালৰ ছাইডৰ চবৰে। আৰু এই গাড়ীখন এনেও খুব বঢ়িয়া, ভাল গাড়ী এখন। আৰু আগতে অকল কম্বাশ্যন ভাৰ্জনত আহিছিলে, এতিয়া ইলেক্ট্ৰিক ভাৰ্জনত আহি গ'ল। মই গাড়ীবিলাকৰ ডিটেইল ডেছক্ৰিপশ্যনটো ইমান হেৰি নকৰোঁ, মই আপোনালোকৰ জাষ্ট এটা দেখাই পিনে গৈ আছোঁ। আৰু মানে কি এইখন এখন হৈছে আপোনাৰ সৰু ছেগমেণ্ট, মানে একেবাৰে স্পৰ্টি ছেগমেণ্ট। মানে এইখনতকৈ সেইখন মানে এট্ৰেক্টিভ আৰু এইবিলাক বেলেগ বেলেগ ভাৰ্জনৰ গাড়ী। এইটো পেভিলিয়ন হৈছে আপোনাৰ মাৰ্চিডিছৰ। এইবিলাক যিমান গাড়ী আপোনালোকে দেখা পাই আছে ইয়াত, চব গাড়ী এইবিলাক মাৰ্চিডিছৰ। মাৰ্চিডিছ বুলি ক'লেতো আৰু এনেই গম পোৱা যায়। মই অভাৰঅল ভিউ এটা দেখাই গৈ আছোঁ আপোনালোকক। এখন কনচেপ্ট মডেল হয়। কনচেপ্ট মডেলবিলাক কি মানে ধৰি লওক লঞ্চ হ'বলৈ অলপমান সময় লাগে। পাব্লিকৰ অপিনিয়ন, পাব্লিকৰ ভিউ কেনেকুৱা, কি ৰেছপন্স কি, এই এক্সপ'বিলাকত মানে এখেতলোকে গম পায়। ধৰি লওক পাব্লিকে কিমান কি ডিমাণ্ড কৰিছে কেনেকুৱা, সেইটো হিচাপত মুঠতে গাড়ীখন লঞ্চ কৰে। একচুৱেলি ধৰি লওক লঞ্চ কৰিলে মানে মানুহে গাড়ীখন কিনিব নে নিকিনিব, চব মানে এই এক্সপ'বিলাকত মানে বহুত কথা ইয়াত মানে ওলাই পৰে। তাৰমানে এইটো এটা খুব ধুনীয়া মানে ক'ব গ'লে পেভিলিয়ন আৰু মানে ষ্টেজ আৰু। এই ওপৰ লাইটকেইটাও খুব ধুনীয়াকৈ দিয়া আছে। এবাৰ তললৈ যায়, এবাৰ তললৈ আহে, এবাৰ ওপৰলৈ যায়, এনেকুৱা টাইপৰ। সেইকাৰণে মই লাইটকেইটা ৰাখিছোঁ অলপমান, দেখিব ভাল লাগিছে। এইটো ইয়াৰ হুইলটো খুব ধুনীয়া হুইল কভাৰ লগাই ৰাখিছে। চব মাৰ্চিডিছৰ। আৰু এইখন এখন বেলেগ ছেগমেণ্টৰ মাৰ্চিডিছৰ। ডেছক্ৰিপশ্যনটো মই আপোনালোকক শ্ব' আপ কৰি দিছোঁ। খুব ধুনীয়া ধুনীয়া ছেগমেণ্টৰ গাড়ী তাৰমানে এইবিলাক। স্পীডে ক'ব না কণ্ট্ৰলিঙে ক'ব, সিহঁতৰ মুঠতে প্ৰতিটো হেৰিয়াতে। আৰু এখন একদম মানে এইখন বহুতবাৰ আমি দেখাও পাইছিলোঁ ইয়াত। আজি ধৰি লওক ওচৰৰ পৰা দেখা পাইছোঁ অলপমান। দুজন মানুহৰ কাৰণে স্পৰ্টি কাৰ। কালাৰো খুব ধুনীয়া। এটা দামটো ইয়াত দিয়া আছে। মই অলপমান বেক চাইডৰ লুকছটো আপোনালোকক দেখাই দিছোঁ।
পাব্লিক পূৰা একদম মানে বহুত পাব্লিক। এইটো হৈছে আপোনাৰ মডেলটো। বেক চাইডৰ লাইটকেইটা খুব ধুনীয়াকৈ দিয়া আছে। মায়াবিজ এখন মাৰ্চিডিছৰ। এয়া হৈছে আপোনাৰ দামটো ইয়াত একেলগে দিয়া আছে। হুইল কভাৰো মানে বেলেগেই ডিজাইনৰ তাৰমানে। এয়া তো এয়া আপোনালোকে চাই আছে এতিয়া মাৰ্চিডিছৰ শ্ব'কেছ কৰা গাড়ী এইবিলাক চব মানে আপোনাৰ ভাৰত মবিলিটি গ্ল'বেল এক্সপ' 2025 প্ৰগতি মৈদান দিল্লীৰ ভিতৰত। আৰু এইটো হৈছে আপোনাৰ মাৰ্চিডিছৰ পেভেলিয়ন। এখন বেলেগ এখন মডেল E450 মডেল নম্বৰ হৈ গ'ল আপোনাৰ ই ক্লাছ গাড়ী, ই ছেগমেণ্ট, নিউ ই ছেগমেণ্ট। প্ৰতিখন গাড়ীয়ে খুব এট্ৰেক্টিভ আৰু খুব ফিচাৰ। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।